আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাই চিটিৰ মাজৰ খেলখন 2-0 গ'লত মুম্বাই চিটিয়ে নৰ্থ ইষ্টক হৰুৱাই, যিটো আমাৰ কাৰণে, আমাৰ নৰ্থ ইষ্টৰ দৰ্শকৰ কাৰণে মানে ক'বলৈ গ'লে এটা বহুত বেয়া খবৰ, দুখৰ খবৰ বুলি ক'ব লাগিব। খেলখনৰ প্ৰথম হাফত 41 মিনিটত বিপিন সিঙে এটা গ'লেৰে 1-0 লিড লৈ আছিল মুম্বাই চিটিয়ে। প্ৰথম হাফৰ কথা ক'বলৈ গ'লে নৰ্থ ইষ্টে আজিও মিছ কৰিছে গ'ল। নেষ্টো এলভিয়াছে আজিও গ'ল দিয়াৰ সুযোগ পাইছিলে। নেষ্টোৱে ভাল খেলে, কিন্তু অলপ শ্ল' হয় মানে নেষ্টোৰ, যাৰ বাবে সুবিধাবোৰ হেৰুৱাই নেষ্টোৱে। আলাদ্দিন আজাৰেও দুটামান আজি শ্বট লৈছিলে, কিন্তু শ্বটকেইটা আলাদ্দিন আজাৰেও আজি শ্বটকেইটা মানে টাৰ্গেটত শ্বট ল'ব পৰা নাই। প্ৰথম হাফটোত ক'বলৈ গ'লে নৰ্থ ইষ্টে ডমিনেট কৰি আছিলে একচুৱেলি। মুম্বাই চিটিয়ে মানে সিমান এটা পাত্তাই পোৱা নাছিলে প্ৰথম হাফটোত ক'বলৈ গ'লে। প্ৰায় 40 মিনিটলৈকে নৰ্থ ইষ্ট এনেকুৱা লাগি আছিল যেন নৰ্থ ইষ্টেই গ'ল দিব, নৰ্থ ইষ্টৰ ফালৰ পৰাই প্ৰথম গ'লটো আহিব, তেনেকুৱা লাগি আছিল। কিন্তু তেনেকুৱাতে 41 মিনিটত মুম্বাইৰ বিপিন সিঙে নৰ্থ ইষ্টক প্ৰথমটো গ'ল দিয়ে। ফাৰ্ষ্ট হাফত 1-0 গ'লত পিছ পৰি থকাৰ পিছত ভাবিছিলোঁ ছেকেণ্ড হাফত নৰ্থ ইষ্টে হয়তো কাম বেক কৰিব। নৰ্থ ইষ্টে যিটো খেল খেলি আছিলে তাতকৈ আৰু ভাল খেল খেলিব আৰু ভাল প্ৰদৰ্শন কৰিব। তাৰপিছতে নৰ্থ ইষ্টে কাম বেক কৰি হয়তো গ'ল দিব পাৰিব। তেনেকুৱা হৈ নুঠিল। প্ৰথম হাফতকৈ ছেকেণ্ড হাফত নৰ্থ ইষ্টৰ খেল আৰু বেয়া হ'বলৈ ধৰিলে। নৰ্থ ইষ্টে আৰু মানে সুবিধাবোৰ তেনেকুৱা মানে প্ৰথম হাফতে যিমানখিনি সুবিধা পাইছিল নৰ্থ ইষ্টে, সেই সুবিধাবোৰ ছেকেণ্ড হাফত আৰু নোপোৱা হ'ল। আচলতে মুম্বাই সেই সুবিধাবোৰ নিদিয়া হ'ল। মুম্বাই চিটিয়ে এটা গ'লত লিড লৈ থকাৰ কাৰণে ডিফেন্স লাইনটো আৰু মজবুত কৰিলে, যাৰ বাবে নৰ্থ ইষ্টে প্ৰথম হাফত যিখিনি সুবিধা পাইছিল, যিখিনি সুযোগ পাইছিল গ'ল দিয়াৰ, কিন্তু সেইটো সুবিধা আকৌ ছেকেণ্ড হাফত কিন্তু নৰ্থ ইষ্টে পোৱা নাই। খুব আশাৰে খেলখনৰ প্ৰতিটো ছেকেণ্ডে চাই আছিলোঁ যাতে নৰ্থ ইষ্টে কামবেক কৰক, অন্ততঃ এটা গ'ল দিয়ক আৰু এটা গ'ল দি খেলখন অন্ততঃ ড্ৰ কৰক আৰু খেলখনৰ পৰা এক পইণ্ট লৈ যাওক। কাৰণ জানিছিলোঁ আজি মুম্বাই যদি 3 পইণ্ট লৈ যায়, নৰ্থ ইষ্টক হৰুৱাই, তেতিয়াহ'লে মুম্বাই নৰ্থ ইষ্টতকৈ আগত যাব, নৰ্থ ইষ্টৰ পিছুৱাই আহিব, 5 নম্বৰত আহি যাব, মুম্বাই 4 নম্বৰত গুচি যাব। সেইটো কাৰণে ভাবিছিলোঁ যে মুম্বাই অন্ততঃ জিকিব নিদিলে ভাল হয়, কিবা কৰি মানে এটা গ'লত ড্ৰ কৰি হ'লেও মানে 1 পইণ্ট লৈ যাব লাগে, তেনেকুৱা এটা মানে ভাবিছিলোঁ, চেষ্টা কৰিছিলোঁ, আশা কৰি আছিলোঁ। খেলখনৰ এক্সট্ৰা টাইম 7 মিনিট দিছিলে আৰু সেই এক্সট্ৰা টাইম 7 মিনিটতো সেই আশাটো এৰি দিয়া নাছিলোঁ। কিন্তু তাৰ ওলোটাটোহে হ'লগৈ। মুম্বাইৰ ফালৰ পৰাহে আৰু এটা গ'ল শেষত দিলেগৈ আৰু মুম্বাইৰ হৈ চাংতে সেই গ'লটো দিলে। শেষৰ 7 মিনিট দিছিলে সময়, সেই 7 মিনিটৰ ভিতৰতে সেই গ'লটো আকৌ মুম্বাইৰ ফালৰ পৰাহে আহিল। আৰু খুবেই গুৰুত্বপূৰ্ণ মেটছখনত নৰ্থ ইষ্ট ইউনাইটেডে মুম্বাই চিটিৰ লগত 2-0 গ'লত হাৰিব লগা হ'ল। আজিৰ মেটছখনৰ পৰা নৰ্থ ইষ্টৰ এনেকুৱা এটা প্ৰদৰ্শন আচলতে আমি একেবাৰে আশা কৰা নাছিলোঁ। আজিৰ নৰ্থ ইষ্টৰ প্ৰদৰ্শনে খুবেই নিৰাশ কৰিলে। আজিৰ খেলখনৰ পিছত নৰ্থ ইষ্টে পইণ্টছ তালিকাত 4 নম্বৰ স্থানৰ পৰা 5 নম্বৰ স্থানলৈ যাব লগা হ'ল আৰু মুম্বাই চিটিয়ে 6 নম্বৰ স্থানত আছিল। মুম্বাই চিটিয়ে 6 নম্বৰ স্থানৰ পৰা 4 নম্বৰ স্থানত আহিল। নৰ্থ ইষ্টৰ নেক্সট খেলখন আছে 13 ফেব্ৰুৱাৰী তাৰিখে জামছেদপুৰ FC লগত, আৰু সেই খেলখন নৰ্থ ইষ্টৰ খুবেই গুৰুত্বপূৰ্ণ খেল হ'ব। একেবাৰে ডো আৰু ডাই মেটছ হ'ব বুলি ক'ব পাৰি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।